উত্তৰ লালুক জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন বন্ধু বিদ্যালয় 483 নং টুনিজান প্ৰাথমিক বিদ্যালয় শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগ ভাৰতবৰ্ষত প্ৰতি বছৰ 14 নৱেম্বৰত শিশু দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ দিনটোত শিশু দিৱস হিচাপে উদযাপন কৰে। পণ্ডিত জৱাহৰলাল নেহৰুৰ শিশুৰ প্ৰতি আছিল অতি মৰম আৰু শিশুসকলৰ অধিকাৰ আৰু শিক্ষাৰ পোষকতা কৰিছিল। শিশুসকল যে দেশৰ ভৱিষ্যত, শিশুসকলক লালন পালন কৰিলে দেশৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ হ'ব বুলি বিশ্বাস কৰিছিল নেহৰুৱে। কিয়নো আজিৰ শিশুসকল কাইলৈ নাগৰিক আৰু দেশৰ তথা জাতিৰ ভৱিষ্যত। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে আজিৰ কাৰ্যসূচী আৰম্ভ কৰা দেখা যায়। শিশুসকল আগুৱাই যোৱাৰ লগতে নেহৰুৰ বিষয়ে শিশুসকলক অভিজ্ঞ কৰাৰ মানসেৰে উত্তৰ লালুক জাতীয় বিদ্যালয়ত অতি উলহ মালহেৰে শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা ৰাখি বিদ্যালয়খনত শিশু দিৱসটি আয়োজন কৰে। গীত মাতৰ আৰু নৃত্যৰ লগতে বক্তৃতাৰ প্ৰতিযোগিতাৰো আয়োজন কৰে বিদ্যালয়খনত। আজিৰ শিশু দিৱস উদযাপনৰ সভাপতিৰ আসন অলংকৃত কৰে সমাজ সেৱিকা তথা উত্তৰ লালুক জাতীয় বিদ্যালয়ৰ সভানেত্ৰী বিজু শইকীয়াই। এই সভাত শিশুসকলক উদ্দেশ্যি উদ্বোধনী ভাষণ আগবঢ়াই অধিবক্তা ৰেকিবুৰ ইছলামে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙানদী সমষ্টিৰ সমাজসেৱক তথা যুৱ নেতা ঋষিৰাজ হাজৰিকা। নিৰ্দিষ্ট বক্তা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰশান্ত শইকীয়া উপস্থিত থাকি অতি সুন্দৰ ভাষণ ৰখা দেখা যায়। আজিৰ দিনটোতে বিদ্যালয়খন পকীকৰণৰ শুভাৰম্ভণি দেখা যায়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সমাজসেৱক শ্যাম ঘাটানিয়াৰ লগতে অঞ্চলটোৰ বহুকেইজন সন্মানীয় ব্যক্তিৰ লগতে স্থানীয় যুৱক যুৱতী আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। আজি কাৰ্যসূচীত আঁত ধৰে বিদ্যালয়ৰ প্ৰধান মজিবুৰ ইছলাম আৰু চাহাবুল হুছেইনে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত হোৱা প্ৰতিযোগিতাৰ বিচাৰকৰ গুৰু দায়িত্ব পালন কৰে মজিবুৰ ৰহমান আৰু জয়চন মৰাঙে। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট ছাত্ৰী। নমস্কাৰ। আজি শিশু দিৱসৰ দিনত আমাৰ উত্তৰ লালুক জাতীয় বিদ্যালয় স্কুলত আজি শিশু দিৱস পাতি আছে আৰু আজি আমাৰ ইয়াত স্কুল চলাটো 12 বছৰ হ'ল আৰু আমি চাই আছোঁ মানে স্কুলৰ কণ্ডিশ্যন একেবাৰে বেয়া আৰু ষ্টুডেণ্ট আছে ইয়াত 140+ ষ্টুডেণ্ট আছে। এইটো আমাৰ ইয়াৰ হেডমাষ্টাৰ আমাৰ দাদা মজিবুৰ ইছলাম দাদা হেডমাষ্টাৰ যোন স্কুল চলাই আছে ইয়াত অলপ নিস্বাৰ্থ ভাৱত মানে আমাৰ উত্তৰ লালুকৰ যিমান ষ্টুডেণ্টছ আছে ষ্টুডেণ্টক কেনেকৈ আগবঢ়াব, তাৰ এডুকেশ্যন ছেক্টৰ কেনেকৈ আগবঢ়াম কি আজিকালি এডুকেশ্যন নহ'লে মানে মানুহ একেবাৰে জিৰ' হৈ যায়। সেইকাৰণে আমাৰ মজিবুৰ ইছলাম দাদা যি আমাৰ উত্তৰ লালুক জাতীয় বিদ্যালয় মানে ইমান একেবাৰে কণ্ডিশ্যন বেয়া তাতো ইয়াত ইমান ভালকৈ ষ্টুডেণ্টকেইটা পঢ়াই আছে। মই শুনিছোঁ এতিয়া ক্লাছ 10ত ডিষ্টিংগুইছ ইয়াত আমাৰ ইয়াৰ স্কুল পৰা পাছ হ'লে এইটো আমাৰ গৰ্বিত কথা হয়। আৰু আজি মই ক'ম আপোনাৰ নিউজ চেনেল মাধ্যমৰ পৰা এইটো কথা ক'ম আমাৰ উত্তৰ লালুক নহয় যিমান ইয়াত আমাৰ লখিমপুৰত যিমান সমাজ সেৱক যিমান আছে গোটেইখিনি ইয়াত গাঁও ফুৰি কিনে যোন নিস্বাৰ্থ ভাৱত মানে গভৰ্ণমেণ্ট স্কুল ৰেজিষ্টাৰ্ড হোৱা নাই নিজৰ পইচা ঢালি কিনে নিজৰ টকা ঢালি কিনে স্কুল চলাই আছে। যিমান সমাজ সেৱক যিমান আছে যিমান পলিটিকেল লিডাৰ আছে ইয়াত AGP BJP কংগ্ৰেছ এইটো কথা নাই মানে এইটো আমি একটা পঢ়া লিখা ল'ৰা হয় আমি আগবঢ়িম যদি আমাৰ আহা ফিউচাৰ আমাৰ ভৱিষ্যত আমাৰ ভাল হ'ব। আৰু একটা ডায়লগো আছে চিলড্ৰেনছ আৰ দ্য ফিউচাৰ অফ ইণ্ডিয়া, চিলড্ৰেনছ আৰ দ্য ফিউচাৰ অফ আছাম এজ ৱেল এজ ইণ্ডিয়া।
এইটো মই ক'ম। আৰু ইয়াত আমাৰ স্কুল আজি আমি ইয়াত স্কুলৰ খুঁটি আজি আমি গাড়িছোঁ আৰু অহা দিনত আমাৰ ফালৰ পৰা যিমান সহায় হ'ব এইটো আমি কৰিম। আৰু গোটেইখিনি ৰাইজ আমাৰ উত্তৰ লালুকৰ যিমান ৰাইজ আছে আপুনি গোটেইখিনি আহি কিনে সকলোকে আহি কিনে আপুনি 10 টকা হ'ল 20 টকা হ'ল এক বেগ চিমেণ্ট হ'ল বালু অলপ হ'ল আপুনি গোটেই ৰাইজ আহি কিনে ইয়াৰ সহায় কৰিলে ভাল হ'ব। আৰু মোৰ ফালৰ পৰা যি সহায় হ'ব মই কৰিম। আৰু মই অনুৰোধ জনাম আমাৰ যিমান সমাজ সেৱক আছে যিমান পলিটিকেল লিডাৰ্ছ আছে আমাৰ লখিমপুৰত আপুনি সকলোকে আপুনি আহি কিনে চাওক। আৰু আপুনি য'ত দি আছে পইচা টকা এৰা পলিটিকেল ফিল্ডত ফেলাই আছে মোৰ মনৰ পৰা মই এইটো ভাবিম এইটো একটা এনেকুৱা অনুষ্ঠান মানে ইয়াত আপোনাৰ টকা পইচা যি আছে আপোনাৰ ইয়াত ফেলালে ভাল মানে এইটোও হয় মোৰ একটা অনুৰোধ জনালোঁ। আৰু মোৰ ফালৰ পৰা আমাৰ স্কুলৰ যি হ'ব এইটো মই সহায় কৰিম। আৰু এইটো স্কুল নহয় আমাৰ ডিক্ৰং জিলা পৰিষদৰ আমাৰ উত্তৰ লালুক হাৰমতি আমাৰ ডিক্ৰং আৰু দক্ষিণ লালুক নিজ লালুক ফুলবাৰী য'তে লখিমপুৰ ভিতৰত যিমান হ'ব এইটো মই কৰিম। আৰু আমাৰ মই বহুত আন্তৰিক মনৰ পৰা মই ভাল লাগিছে ইয়াত আহি কিনে। আৰু মোৰ ফালৰ পৰা যি